ছাত্ৰীসকল তোমালোকৰ যিটো নেৰিটছৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ বাবে আজি কেইটামান তোমালোকক গুৰুত্বপূৰ্ণ প্ৰশ্ন মই দিব বিচাৰিছো যিহেতু তোমালোকৰ বেছিভাগৰে অহাকালি পৰীক্ষা সো এইকেইটা তোমালোকে চাই যাবা জনসংখ্যা যদি চাওঁ তেনেহ'লে অসমৰ মুঠ জনসংখ্যা হৈছে 3,11,69,272 জন হৈছে অসমৰ মুঠ জনসংখ্যা যদি ঘনত্ব চাওঁ প্ৰতি বৰ্গ কিলোমিটাৰত 397 জন হৈছে জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰ ঘনত্ব আৰু জনসংখ্যা হিচাপত ভাৰতত অসমৰ স্থান হৈছে 14 নম্বৰ স্থানত আছে অসম ভাৰতৰ ক্ষেত্ৰত সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলাখন হৈছে কামৰূপ মহানগৰ য'ত 1313 জন আছে প্ৰতি কিলোমিটাৰত জনসংখ্যা তাৰপিছত নেক্সট হৈছে সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলা হৈছে ডিমা হাছাও সৰ্বাধিক জনসংখ্যাৰ জিলা হৈছে নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে তোমালোকৰ পৰীক্ষাত আহিলে ঘনত্বৰ জনসংখ্যা বেলেগ হয় ঠিক আছে ঘনত্ব বুলি ক'লে আমি কিবা কামৰূপ মহানগৰ আৰু সৰ্বাধিক জনসংখ্যা থকা জিলা বুলি ক'লে আমি নগাঁও পাওঁ আৰু সৰ্বনিম্ন জনসংখ্যা থকা জিলা হৈছে ডিমা হাছাও ঘনত্ব থকা জিলা সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা ডিমা হাছাওয়ে হ'ব আৰু সৰ্বনিম্ন জনসংখ্যা থকা জিলাও হ'ব ডিমা হাছাও গতিকে এটো প্ৰবলেম নাই শিক্ষিত হাৰ যদি চাওঁ তেতিয়াহ'লে অসমত 72.19% 2011 চনৰ লোকপিয়ল মতে মহিলাৰ শিক্ষিত হাৰ 66.27% অৰ্থাৎ 66.27% আৰু সৰ্বাধিক শিক্ষিত হাৰ থকা জিলা হৈছে কামৰূপ মেট্ৰ সৰ্বাধিক শিক্ষিত হাৰ আছে আটাইতকৈ শিক্ষিত মানুহ তাতে আছে আৰু সৰ্বনিম্ন শিক্ষিত হাৰ থকা জিলা হৈছে ধুবুৰীত আটাইতকৈ কম শিক্ষিত হাৰ আছে মানে শিক্ষা পৰিমাণ কম আছে যদি আমি আটাইখন জিলা চাওঁ লিংগ বিপৰীতে প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 958 গৰাকী তাৰ পিছত ইম্পৰ্টেন্ট যদি আমি চাওঁ তেনেহ'লে পৃথিৱীৰ উচ্চতম মালভূমি হৈছে পামিৰ পৃথিৱীৰ বৃহত্তম পৰ্বত হৈছে এন্ডিছ পৰ্বতমালা যদি আমি ডাঙৰ পৰ্বত বুলি কওঁ তেতিয়া আমি কি বুলি ক'ম আমি হিমালয় পৰ্বত বুলি ক'ম কিন্তু দীঘল বুলি যদি কওঁ তেতিয়া আমি এন্ডিছ পৰ্বতমালা বুলি ক'ম পৃথিৱীৰ বৃহত্তম মৰুভূমি কি হয় সাহাৰা পৃথিৱীৰ যিখন সাউথ আফ্ৰিকাত আছে পৃথিৱীৰ উচ্চতম শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট হিমালয়ত আছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গৰ্ডিন অষ্টিন তাৰপিছত পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদ অৰ্থাৎ লেকটো হৈছে টিটিকাকাণ্ড লেক বা হ্ৰদ পৃথিৱীৰ বৃহত্তম দেশ হৈছে ৰাছিয়া ইয়ালৈকে তোমালোকে জানা পৃথিৱীৰ ক্ষুদ্ৰতম দেশ হৈছে ভেটিকান চিটি পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হৈছে কানাডা পৃথিৱীৰ বৃহত্তম নদী হৈছে নীল নদী আৰু যদি ভাৰতবৰ্ষ চাওঁ পৃথিৱীৰ 7 নম্বৰ স্থান আছে মানে বিশালৰ ভিতৰত ডাঙৰৰ ভিতৰত মানে মাটিকালি হিচাপত যদি ডাঙৰ চাওঁ তেতিয়াহ'লে পৃথিৱীৰ 7 নম্বৰ স্থানত আছে ভাৰতবৰ্ষ ছাত্ৰ ছাত্ৰীসকল এইকেইটা তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে তোমালোকে আহাকালি পৰীক্ষা ভালদৰে দিবা আৰু তোমালোকৰ নিজৰ পাঠ্যপুথিখন অলপ ভালদৰে চাই যাবা তেতিয়া তাৰ পৰা বেছি কমন পৰিব পাৰে নেক্সট এটা ক্লাছত লগ পাম আশা কৰোঁ তোমালোকে ভিডিঅ'বিলাক ভাল পাইছা আৰু যিমান পাৰো মই চেষ্টা কৰিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা